শকত ভঞ্জন। শকত ভঞ্জন মানে কি? গৰু গাড়ীখন গৰু মাৰি লুটি খুৱাই দিছে। যেনে মা যশোদাই ডাঙৰ পাৰ্টি এটা দিছিলে গোৱালীসকলক মাতি নি, আৰু সেই গোৱালীসকলৰ মাতি নি দিয়া পাৰ্টিটোত ভগৱান কৃষ্ণক এখন গৰুৰ গাড়ীৰ তলত খুৱাই থৈছিলে, আৰু তাৰ পাছতে তেওঁৰ ৰিচিপশ্যন চলি আছিলে। আৰু এবাৰ ভগৱান কৃষ্ণই গৰু মাৰি গাড়ীখন লুটিয়াই দিলে। অৰ্থাৎ গাড়ী মানে হ'ল আমাৰ জীৱনটো, এই শৰীৰটোৱে হ'ল এখন এখন গাড়ী। সেইকাৰণে দেহৰত মন ঘোৰা ভগৱত গীতাত কৈছে। আমাৰ জীৱনটো, গাড়ী জীৱনটো, এই মৃত্যুমুখী জীৱনক ভগৱান কৃষ্ণ সাধনা কৰিলে অমৃতত্বলৈ ঘূৰাই দিয়ে জীৱন। ৰত্নাকৰক গৌৰ মাৰি বাল্মীকি বনাই দিলে। এইটোৱে হ'ল গৌৰ মাৰা। আপুনি মই যেতিয়া কৃষ্ণ সাধনা কৰিম, আপুনি মই যেতিয়া কৃষ্ণক হৃদয়ত ধাৰণ কৰিম, আজিৰ জীৱনটো, ভোগৰ জীৱনটো ত্যাগৰ জীৱনলৈ ৰূপান্তৰ হৈ যাব। আপোনাৰ খংবোৰ ক'ৰবাত নোহোৱা হৈ যাব, প্ৰেমলৈ ৰূপান্তৰ হৈ যাব। গতিকে এই কথাটোকে আমাক বুজাইছে যে ভগৱানৰ কৃপাই হ'ল শকত ভঞ্জন, ঈশ্বৰৰ ভক্তি। একনাথৰ জীৱনটো চাওক। একনাথ আছিলে সাধাৰণ এজন দোকানী, কিন্তু এতিয়া মহাভাগৱত হৈ গ'ল। আমাৰ শবৰীৰ জীৱনটো চাওক। এজনী চণ্ডালনী আছিলে, এজনী চণ্ডালনী আছিলে যে স্পৰ্শ নকৰা, চাব নোৱাৰা, যে চুব নোৱাৰা, এনেকুৱা চণ্ডালনী। আৰু সেই চণ্ডালনীৰ জীৱন ৰূপান্তৰ কৰিলে মাতংগ মুনি লগ পায়, আৰু সেই মাতংগ মুনিৰ কৃপাতে প্ৰভু ৰাম, সেই প্ৰভু ৰামে জীৱন ৰূপান্তৰ কৰি দিলে, যে মুক্তি দান কৰিলে। হাজাৰ হাজাৰ ঋষিমুনিয়ে নোপোৱা, হাজাৰ হাজাৰ সাধকে নোপোৱা, ব্ৰহ্মচাৰীয়ে নোপোৱা সেই মহান সম্পদ লাভ কৰিলে প্ৰভু ৰামে জীৱন ৰূপান্তৰ কৰি দিলে। আপোনাক মোকো কৈছে যে ঈশ্বৰ সাধনা কৰক, ঈশ্বৰৰ সাধনা কৰক, ঈশ্বৰে আপোনাৰ মোৰ জীৱন ৰূপান্তৰ কৰি দিব। ঈশ্বৰৰ সাধনা কৰক, প্ৰভুৰ পৰম মংগলময় নাম সাধনা কৰক, মৃত্যুমুখী জীৱন অমৃতেৰে ভৰাই তুলিব। প্ৰহ্লাদৰ নিচিনা অমৰত্ব পাব। আৰু অত্যন্ত এই ভাগৱত ৰূপী ভগৱানক আগত লৈ গৈছোঁ। ভাগৱত ভাৱনাৰে, এই ভাগৱত ভগৱান ভাৱনাৰে আপুনি অকণমান ভাগৱতৰ জ্ঞান লওক, বা ভাগৱতৰ আপুনি মহাভাগৱতৰ ভক্তি কৰক, আপোনাৰ মৃত্যু নাহে, কেতিয়াও নাহে। এইটো ভগৱানে কৈ পঠিয়াইছে যে মোৰ ভক্তি ই অবিনাশী। কিন্তু আপোনাক কৈছোঁ, গংগালৈ গ'লে, তীৰ্থস্থানলৈ গ'লে যদি তীৰ্থস্থানত ভুল কৰে মহাপাপ হ'ব, আৰু ভাগৱতলৈ আহিও যদি ভাগৱতত ভুল কৰে ইয়াতো মহাপাপ হ'ব। আৰু ভগৱতী পাপ মানে কি? আপুনি ক'ব নোৱাৰাকৈ এই ঈশ্বৰৰ কথা বুজি নোপোৱা হ'ব। কোনোবাই ক'লেও কাণত নুশুনিব, আৰু ইয়াত বহি থাকিলেও মনটো নবহিব আপোনাৰ। এইটো জানিব আপোনাৰ পাপ হৈছে। কেলে ভাগৱতত আপোনাৰ মনটো নবহে, জানিব আপোনাৰ মূৰৰ ওপৰত পাপৰ বোজা আছে আৰু অভিমানৰ। আৰু কেলে এইটো ভাগৱতে কৈছে, যেতিয়া দুন্দুকাৰীক ভাগৱত ক'বৰ কাৰণে গোকৰ্ণ বহিছিল, তেতিয়া দুন্দুকাৰী কৈছে যে মই ভাগৱত শুনিব নোৱাৰোঁ, মই ভাগৱত শুনিব নোৱাৰোঁ। কেলে? মোৰ পাপ আছে, মই প্ৰেতাত্মা, মই পাপাত্মা, গতিকে মই ভাগৱত শুনিব নোৱাৰোঁ। চব পাৰোঁ, ভাগৱত শুনিব নোৱাৰোঁ। আৰু তেতিয়া 7টা গাঁঠি থকা এটা বাঁহৰ চুঙাত ভৰাই দি 7 দিন ভাগৱত শুনাই দুন্দুকাৰী প্ৰেতাত্মাক মুক্ত কৰিছিল গোকৰ্ণই। এইকাৰণে এতিয়া আমাক ভগৱান কৃষ্ণই কৈছে যে প্ৰথম হ'ল পুতনা বধ, দ্বিতীয় হ'ল শকত ভঞ্জন, তৃতীয় হ'ল চক্ৰবাদ। এইখিনি সময় থকা হ'লে বহুত মধুৰ কাহিনী ব্যাখ্যা আলোচনা কৰিব পাৰিলোহেঁতেন, কিন্তু সময়টো খুব নোহোৱা হৈ থাকিল। মাত্ৰ সংক্ষিপ্ত এটা আপোনাক জনাইছোঁ। চক্ৰবাদ মানে কি? আপোনাক ৰাসো চাই আছে, এই চক্ৰবাদ ভাগৱতৰ ৰাস, এই ভাগৱতত লিখা আছে চক্ৰবাদ বধ। চক্ৰবাদ মানে কি? আপোনাৰ মোৰ ভিতৰত থকা ক্ৰোধটো, এই ক্ৰোধটোৱে আপোনাক মোক
ওপৰলৈ তুলি লৈ যায়, গুৰু গোসাঁইৰ জ্ঞান হেৰাই দিয়ে, হিতাহিত জ্ঞান শূন্য হেৰাই দিয়ে। ক্ৰোধত ভৱতী চন্মোহা, চন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি ভংসাত বুদ্ধি নাশ, আৰু বুদ্ধি নাশত প্ৰাণোচ্ছতি। এইটো ভগৱত গীতাৰ শ্লোক। এই খংটোৱে আমাৰ মৃত্যু দিয়ে। এবাৰ খং উঠিলে 10,000 আধ্যাত্মিক চেল মৰি যায়। খংটো এনেকুৱা ভয়ানক বস্তু। গতিকে ক্ৰোধটোৱে হ'ল আপোনাৰ মোৰ মৃত্যুৰ কাৰণ। আৰু সেই চক্ৰবাদ, ক্ৰোধৰ প্ৰতীক দিছে চক্ৰবাদ। আৰু সেই চক্ৰবাদৰ অৰ্থাৎ এই খংটো এজনেই মাৰিব পাৰিব, সেইজন ভগৱানে মাৰিব পাৰিব। এজন ভকত হোৱাৰ পাছত আপোনাৰ খং নুঠে। এজন ভকত হোৱাৰ পাছত আপোনাৰ খং ভগৱান কৃষ্ণই আপোনাৰ পৰা কাঢ়ি লৈ যাব। আপুনি নিৰ্মল হ'ব, ক্ৰোধ শূন্য হ'ব। আপোনাৰ বুকুৰ মাজত ক্ৰোধৰ ঠাইত প্ৰেম আহিব, আৰু সেই প্ৰেমেহে ভগৱানক পাব পাৰিব। এইটো চক্ৰবাদবধ। তাৰ পাছতে ৰজ্জু বন্ধন। মা যশোদাই ভগৱান কৃষ্ণক বান্ধিছে। কেলে বান্ধিছে? কেলে বান্ধিছে বাৰু? ভগৱান কৃষ্ণই গাখীৰৰ মলা, চৰু, দধিমুখন মথনৰ সকলোবোৰ ভাঙি পেলাইছে লাঠিৰে মৰিয়াই মৰিয়াই। কেলে ভাঙিলে এতিয়া? ভগৱান কৃষ্ণই কেলে ভাঙিলে? মা যশোদাৰ এদিন কোচত উঠিছিলে ভগৱান কৃষ্ণ। মা যশোদাই বুকুত সাৱটি ধৰিছিলে, আৰু ভগৱান কৃষ্ণই ডিঙিত সাৱটি ধৰিছিলে। ৰাসৰ আপোনালোকে দধিমথনৰ দৃশ্যটো মনত পেলাওক। তেতিয়া ভিতৰৰ পৰা ক'লে, ৰাণীয়াই গাখীৰ উতলি পৰিলে, আৰু লগে লগে মা যশোদাই ক'লে, বাছা নামাচোন। ভগৱান কৃষ্ণই কৈছে, নানামো। নামাচোন, নানামো। নামাচোন, নানামো। ঠেকেচা মাৰি দিলে। আচ্ছা, গাখীৰ আধা লিটাৰ ডাঙৰ নে কৃষ্ণ ডাঙৰ? আপোনালোকে আমাক মাতি আনিছে ব্যাখ্যাৰ কাৰণে। চাওক, ভৰিখন ভঙা, ডক্তৰে 21 দিন বেড ৰেষ্ট দিছে। আজি 23 দিনত পৰিলে। ডক্তৰক গ'লোঁ, বেড ৰেষ্ট দিছে, বিচনাত শুব লাগিব, ভৰিত এটা বান্ধিবলৈ দিছে, লৰচৰ কৰিব নোৱাৰিব। কিন্তু আপোনালোকৰ প্ৰেমত, আপোনালোকৰ সেৱাত অন্ততঃ ইয়ালৈও ক'ব পাৰিলোহেঁতেন মই যাব নোৱাৰোঁ বুলি। কিন্তু মই ভাবিলোঁ, ঈশ্বৰৰ সেৱাত যদি জীৱনটোও যায়, তেতিয়া মোৰ কল্যাণে হ'ব। এই ভৰিখন বহিব পৰা নাই, কেনেকুৱা চটফটাই আছোঁ আপোনালোকে। তাৰ পাছতো আজি ৰাতিপুৱা 5 বজাতে উঠি আপোনালোকৰ মাজলৈ আছোঁ। দিনত অনুষ্ঠানটো কৰিলোঁ, কেনেকুৱা কৰিলোঁ, কিমান সময় কৰিলোঁ আপোনালোকে জানে। আকৌ ৰৈ আছোঁ, কেতিয়ানো মাতিব, কেতিয়ানো। আকৌ যেতিয়া খাবৰ টাইম হ'ল তেতিয়া মাতিলে। কথাখিনিতো আধৰুৱা হৈ থাকিয়ে গ'ল। আৰু যদি আমাৰ ব্যাখ্যাকৰসকলে যদি চিৰিয়েল মতে ব্যাখ্যা কৰিলেহেঁতেন, তেতিয়া চিৰিয়েল মতে গ'লেতো মই আধাৰ পৰা ধৰিলোহেঁতেন। গতিকে এই কথাটোৱে কেতিয়াবা কেতিয়াবা বহুত দুখ লাগে। কেতিয়াবা মনত প্ৰভুৱেনো মোক কি ৰাস্তাটো দিলে, যে কেতিয়াবা এনেকুৱা বেয়া লাগে যে প্ৰভু অকল হৈছে আৰু গৰম প্ৰসাদ। এই গৰম প্ৰসাদটো কোৱাৰ লগে উঠি পেলাই ইয়াৰ পৰা গুচি গ'ল। ভাগৱতৰ ইমান দিব্য কাহিনীবোৰ, ভাগৱতৰ ইমান আত্মাক পৰিপূৰ্ণ কৰা, আত্মাক মুক্ত দিয়া, আনন্দ দিয়া, এনে কথাবোৰ থাপ মাৰি ঠেকেচা মাৰি এৰি থৈ গুচি গ'ল। বক্তাজন বহিয়ে থাকিলে। দুখ লাগিব নালাগিব? এই কথাটোকে কৈছে ভগৱান কৃষ্ণই কিয় এইবোৰ ভাঙি ছিঙি দিলে। ভাগৱতত কোনো খোৱা লোৱা বস্তু নহ'ব। ভাগৱতত খোৱালে, এইটো বিয়া নহয়, ইয়াত ৰিচিপশ্যন নাই। চাহ খাব, জলপান খাব, অন্ন খাব, খাবলৈ পাতক, বিয়া পাতক, নহ'লে ভোজ পাতক। আধ্যাত্ম জ্ঞান ল'বৰ কাৰণে, জীৱন সাধনা কৰিবৰ কাৰণে, জীৱনক পাবৰ কাৰণে, জীৱনৰ উদ্দেশ্য মুক্তিৰ দুৱাৰ খুলিবৰ কাৰণে এই ভাগৱত নহয়, ভাগৱত নহয়। আৰু সেই ভাগৱতক যিয়ে এই খোৱা লোৱাৰ ব্যৱস্থা কৰিব, এইটোৱে ভগৱান কৃষ্ণই মৰিয়াই মৰিয়াই চব ভাঙি দিলে। যে 1 লিটাৰ গাখীৰৰ কাৰণে অনন্ত কোটি লিটাৰ গাখীৰতকৈও ওপৰত হ'ল ভগৱান কৃষ্ণ। কোটি কোটি জন্মৰ পৰা কোনোবাইহে এজন বুকুত সাৱটি ল'ব পাৰে কৃষ্ণক, আৰু সেই কৃষ্ণক বুকুত সাৱটি লোৱাৰ সৌভাগ্যক বাদ দি দুৰ্ভাগ্য ৰূপান্তৰ কৰিলে মা যশোদাই। কৃষ্ণক ঠেকেচা মাৰি দিলে। আৰু সেইকাৰণে মা যশোদাই কৃষ্ণক পালন কৰিলে, মা যশোদাই কৃষ্ণকে পালন কৰিলে, কিন্তু বিশ্বৰূপ দেখা নাপালে। কৃষ্ণক ঈশ্বৰ দেখা নাপালে, মাত্ৰ কৃষ্ণক পুত্ৰ ৰূপে পালে। এই ভুলৰ কাৰণে। আৰু সেই ভুলটোৱে আমাক শিকাইছে
যে যি ভাগৱতত খোৱা লোৱা এইবোৰৰ কাৰণে ভাগৱতক পিঠি দিব, লাল চাহৰ কাৰণে পিঠি দিব, এই জলপান চাহ তামোল খাবৰ কাৰণে অকল ভাগৱতলৈ আহিব, গৰম প্ৰসাদ খাবৰ কাৰণে মনত ৰাখিব, কোটি কোটি জন্মত এই ভাগৱতৰ তত্ত্ব নুবুজিব, ভাগৱত পোৱাৰ সৌভাগ্য হেৰাই যাব। আৰু সেই কথাটোৱে আমাক বুজাইছে মা যশোদাই। আৰু শেষত গৈ ৰজ্জু বন্ধন হ'ল, অৰ্থাৎ এইবোৰ ভাঙি দিয়াৰ পাছত মা যশোদাৰ খং উঠিলে, ৰছীৰে বান্ধিলে, উৰালে কঁকালে। আৰু নন্দৰ মহাৰাজৰ ঘৰৰ সন্মুখত দুজোপা গছ আছিলে, নলকুবেৰ আৰু মণিগ্ৰীৱ, এই দুজন গন্ধৰ্ব অভিশপ্ত হ'ল। অৰ্থাৎ ভুল কৰিলে তললৈ যাব, এইটো খাটাং। যে গন্ধৰ্ব লোকৰ দুজন মহাত্মা, কুবেৰৰ পুত্ৰ নলকুবেৰ আৰু মণিগ্ৰীৱ, জীৱনত ভুল কৰিলে, আধ্যাত্মিক জীৱনক পিঠি দিলে আৰু ভোগ আৰু বিলাসৰ মাজত সোমাই পৰিলে, যাৰ কাৰণে পাছৰ জন্ম দুজোপা গছ হৈ গ'ল। মানৱ জন্মৰ পৰা গছলৈকে আহিলে, স্থাৱৰজনীলৈকে। আৰু ভগৱান কৃষ্ণই এই উৰালটো গছৰ মাজেৰে পাৰ কৰি উৰালে কঁকালে বান্ধাৰ সেই ৰছীডাল নি কমৰ ফান্দিয়া বল দিলাব নমালি, আৰু গছ দুজোপা ভাগি পৰিলে, আৰু কুবেৰ তনয় দুজন মুক্ত হ'ল। আৰু তাৰ পাছতে ইয়াতে শিশুলীলা সমাপ্ত হ'ল। এতিয়া গুষ্ঠলীলা চলি আছে ব্ৰহ্মা মোহনলৈকে। অকণমান সেইখিনিকে কৈ একেবাৰে চমুকৈ কৈ আমি সামৰিম, আপোনালোকেও যাব পাৰিব, বা ইয়াত অকণমান যদি প্ৰসাদ ল'ব লগা আছে তেখেতসকলে প্ৰসাদো ল'ব পাৰিব। এতিয়া তাৰ পাছতে গুষ্ঠলীলা হ'ল প্ৰথম অঘাসুৰ বধ। অঘ শব্দৰ অৰ্থ হ'ল পাপ সংস্কৃতৰ। এতিয়া অঘাসুৰটো কেনেকুৱা বুলি কৈছেগে, অঘাসুৰ মানে হ'ল সাপ, সাপ হৈ পৰিছে, অৰ্থাৎ পাপ। এই ঠোঁটটো পাতলত অতটো ওপৰত, ঠোঁটটো পাতলত অতটো ওপৰত, জিভাখন সেন্দুৰীয়া আলি, দেখিবলৈ সুন্দৰ ৰাস্তাৰ নিচিনা পৰি আছে। আৰু গোপবালকসকলে ভুল ৰূপে সেইটো ৰাস্তা বুলি ভাবি, সেন্দুৰীয়া আলি বুলি ভাবি, সুখৰ ৰাস্তা বুলি ভাবি পাপৰ মুখলৈ সোমাই গুচি গ'ল। আৰু লগে লগে অঘাসুৰৰ পেটত সোমাল, পাপৰ পেটত সোমাল। তেতিয়া ভগৱান কৃষ্ণই অঘাসুৰৰ পেট ফালি সেই গোপবালক সখাসকলক উদ্ধাৰ কৰিলে। এতিয়া আমাক বুজাইছে পাপৰ মুখখন কিমান ডাঙৰ, ঠোঁটটো পাতলত অতটো ওপৰত, সেইকাৰণে পাপৰ মুখখন চিনি নাপায়। এতিয়া মহান মহান সন্তসকলৰ পাপ আজি জেলত আছে। মহান একোজন মহান এটা ডাঙৰ ডাঙৰ বংশৰ উচ্চ শিক্ষিত আজি জেলত সোমাইছে। কেলে? পাপৰ মুখখন চিনি নাপায়। দ্বিতীয়তে জিভাখন, পাপৰ মুখখনৰ ৰাস্তাটো, অৰ্থাৎ 2 নম্বৰী ৰাস্তাটো আমি সুন্দৰ বুলি ভাবোঁ। আপুনি ঠিকা কৰক, 2 নম্বৰীকে কৰক, তৎক্ষণাৎ গাড়ী মটৰ চব কিনিব পাৰিব। কিন্তু মনত ৰাখিব, 2 নম্বৰী ৰাস্তাৰে যিমান ধন পাব, এই ধনে আপোনাক সুখ নিদিয়ে, আপোনাৰ বংশৰ কোনো সন্তানকে সুখী নকৰে। পইচা পাব, আপুনি সুখী হ'ব নোৱাৰিব। পাপৰ ৰাস্তাৰে আপুনি 4টা বিল্ডিং বনাব পাৰিব, আপোনাৰ ঘৰত কোনোদিন অতিথি এজন নাযাব, সেইবোৰ ঘৰ এৰি থৈ যাব লাগিব। এই কথাটোকে বুজাইছে। পাপৰ ৰাস্তাটো বৰ দুখদায়ক, পাপৰ ৰাস্তাটো বৰ কষ্টদায়ক, কিন্তু দেখিবলৈ কিন্তু সুন্দৰ লাগে। পাপৰ মাজেৰে আপুনি ধন ঘটক, তৎক্ষণাৎ ধনী হ'ব পাৰিব, কিন্তু সুখী হ'ব নোৱাৰে। মেহনতেৰে আপুনি ধন ঘটক, অৰ্থাৎ পুৰুষাৰ্থেৰে ধন ঘটক, সেই ধন আপোনাক সুখী কৰিব। বিদুৰৰ ঘৰ সুখী আছিলে, দুৰ্যোধনৰ ঘৰ দুখী আছিলে। এইটোকে বুজাইছে যে ৰাৱণ স্বৰ্ণলংকাৰ অধিপতি ৰাৱণ দুখী আছিলে, আৰু বিভীষণৰ ঘৰত মাত্ৰ তুলসী এজোপা আছিলে, বিভীষণ সুখী আছিলে। সেইকাৰণে লংকাৰ সুখী মানুহজনে হ'ল বিভীষণ। কেলে? পাপৰ ধন নাই ঘটা। কৌৰৱৰ সুখী মানুহজন হ'ল বিদুৰ। সেইকাৰণে বিদুৰ নমৰিলে কৌৰৱৰ মহাযুদ্ধত। কেলে? বিদুৰৰ পাপৰ ধন নাছিলে। এই কথাবোৰ আমাক বুজাইছে। এতিয়া সেই অঘাসুৰ পাপৰ প্ৰতীক। তাৰ পাছত বকাসুৰ। বকাসুৰ মানে কি?
এই বিষয়ৰ প্ৰতি অকল ললোপতা, অকল বিষয়, ধন লাগে, টকা লাগে, পইচা লাগে, ঈশ্বৰ নালাগে। জীৱনক নালাগে, ইন্দ্ৰিয়ক লাগে। ইন্দ্ৰিয়ৰ ভোগৰ কাৰণে প্ৰতিদিন চিন্তা, কেটলেক চাই চাই খানা বনোৱা, কি খালে ভাল পাম, কোনখন ধাবা ভাল, কোনখন ধাবাত ভাল ভাল খুৱাই, অকল জীৱনৰ ভোগৰ চিন্তা, যোগ নাই। গুৰু ঘৰত নোসোমাই, গধূলি নামঘৰত প্ৰাৰ্থনা নকৰে, ঈশ্বৰৰ নাম নলয়, সৎসংগলৈ নাহে, সৎসংগলৈ আহিলেও সৎ কথা নুশুনে, অকল কেতিয়া গৰম প্ৰসাদ হ'ব, কেতিয়া খাম আৰু যাম। এইটো বগলী স্বভাৱ। এইটোৱে জীৱনক নৰকলৈ নিব, ঈশ্বৰক নোপোৱাই। সেইকাৰণে আমাৰ ভিতৰত থকা সেই বগলী স্বভাৱটো পৰিৱৰ্তন কৰিব লাগে। এইটোকে বকাসুৰ বুলি কৈছে। তাৰ পাছতে ধেনুকাসুৰ, তাৰ আগতে প্ৰলম্বাসুৰ। প্ৰলম্বাসুৰ মানে কি? বাহিৰত ধুনীয়া ধুতি চেলেং গামোচা, ভিতৰত কিন্তু বিপৰীত। মনত ৰাখিব, এই প্ৰলম্বাসুৰৰ স্বভাৱটো আমাক দেখুৱাইছে, যি ভগৱান কৃষ্ণৰ সখা নাছিলে, দৈত্য আছিলে, কিন্তু ভগৱান কৃষ্ণৰ সখাৰ ৰূপটো লৈ ভগৱান কৃষ্ণৰ লগত খেলিছে আৰু বলৰাম প্ৰভুক পিঠিত তুলি লৈ গৈছেগে বধ কৰিবৰ কাৰণে। আপোনাক মোকো বুজাইছে, এক শ্ৰেণী ভকত আছে, ভিতৰত ভকতি নাই, গামোচা চেলেং ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিব নামঘৰ ভাঙিবলৈ, নামঘৰত লবি বনাবৰ কাৰণে, নামঘৰত কাক ক'ত তললৈ পেলাব লাগে, এইটোৰ কাৰণে আহে। ইয়াকে কৈছে প্ৰলম্বাসুৰ। ইয়া হ'ল মায়াধাৰী ভক্ত। গতিকে মায়াধাৰী ভকতৰ মাজত আপুনি মায়াত নপৰিব। আৰু মায়াধাৰী ভকতে সমাজ ভাঙে, সমাজ জোৰাব নোৱাৰে। আৰু তাৰ পাছতে হ'ল ধেনুকাসুৰ, অৰ্থাৎ ভগৱান এখন এখন বৃন্দাবনত গৰু চৰা নাই। বৃন্দাবন হ'ল 24খন অৰণ্য আছে, আৰু আমাৰ জীৱনৰ 24 তত্ত্বই হ'ল 24খন বৃন্দাবন। আৰু এই 24 তত্ত্বতে এটা এটা অসুৰ আছে, নহ'লে আমাৰ আত্মা ভিতৰত আছে, পৰমাত্মা ভিতৰত আছে, দেৱতাৰ সমস্ত আমাৰ এই শৰীৰৰ মাজতে আছে, কিন্তু আমি সুখ কিয় নাপাওঁ, আমি শান্তি কিয় নাপাওঁ? অৰ্থাৎ এই 24খন অৰণ্যত 24টা অসুৰ সোমাই আছে, আৰু এই অসুৰবোৰ আপুনি মই মাৰিব নোৱাৰোঁ, ভিতৰৰ অসুৰ, ইয়াক মাৰিব লাগিব কৃষ্ণই। আৰু সেইকাৰণে আমাৰ কৃষ্ণ লাগে, সেইকাৰণে আধ্যাত্মিক সাধনা লাগে, সেইকাৰণে আধ্যাত্ম তপস্যা লাগে। আৰু ভগৱান কৃষ্ণই সেইখন অৰণ্যত তালবনলৈ গ'ল আৰু তাত গোচাৰণ কৰি আছে। তেওঁ ক'লে চবে, অৰ্থাৎ তাত কৃষ্ণ কেন্দ্ৰিক চলে, কৃষ্ণ কৃষ্ণ কৃষ্ণ, আমাৰ ভোক লাগিছে ভোক লাগিছে। তেতিয়া কৃষ্ণই ক'লে, সৌ যে দেখিছা যে ওখ ওখ সেইবোৰ তালবন, গতিকে সেই তাল গছবিলাকলৈ যোৱা, তাল ফল লৈ আনা, আজি তাল ফল উদৰ ভৰি খাম চকলে। আৰু গ'ল, দাম সুদাম শ্ৰীদাম গ'ল, গৈ তাল বন পালে আৰু দেখিলে পৰি আছে অজস্ৰ তাল ফল, বুটলিব ধৰিছেহে, খবৰদাৰ হাত নিদিবি। ওচৰত কৃষ্ণ, দাম সুদাম বসুদাম বলদাম এই সমস্ত গোপবালকসকল গোচাৰণ কৰি আছে, সকলোৰে ভোক লাগিছে, আৰু সেইকাৰণে নিবলৈ আহিছিলোঁ। ভোক লাগিলেও নহ'ব, এইবিলাক পৰি আছে, এইবিলাক নৈ বৈ গৈছেগে, নষ্ট হৈ গৈছেগে, গেলি গৈছেগে, বোলে পেলাই দিম, তথাপিও নিদিওঁ। এইটো অসুৰ হয়নে নহয়? আপোনাৰ মোৰ মাজত এই অসুৰটো আছে। 7 পুৰুষে খাব নোৱাৰা ধন ঐশ্বৰ্যৰ মালিক আপুনি, এটা হ'ল ল'ৰা, তথাপিও আপোনাক লাগে, আপোনাক লাগে, আপোনাক লাগে। কিয় লাগে আপুনি নাজানে। আপোনাক নালাগে, দৰাচলতে এই অসুৰটো বহি আছে আপোনাৰ ভিতৰত। আপুনি দিলেই দেৱতা হৈ যায়। গাঁৱৰ ল'ৰাটো কিতাপৰ অভাৱত পঢ়া বাদ দিছে, আপুনি কিন্তু দিব নোৱাৰে। আপোনাৰ ঘৰত 50টা চোলা আছে, আৰু 5টা লাগে, এটা আপুনি কাৰোবাক দিব নোৱাৰে। কিয় দিব নোৱাৰে? দিলে আপুনি মহান হৈ যাব, আপোনাৰ জয়গুণ গাব, আপোনাৰ যশস্যা বাঢ়িব। কিয় দিব নোৱাৰে? এই অসুৰটো ভিতৰত বহি আছে, দিলেই দেৱতা হৈ যায়। আজি যে আমি দিব নোৱাৰোঁ, নিজৰ ভাইক দিব নোৱাৰোঁ, নিজৰ পিতৃ মাতৃক খুৱাব নোৱাৰোঁ, আজি যে ওচৰৰ ভতিজাটোক চাব নোৱাৰোঁ, কিয় চাব নোৱাৰোঁ? আজিৰ অভাৱটো কি? কি অভাৱ কওক?
আপোনাৰ ল'ৰাই চাকৰি কৰিছে, আপুনি চাকৰি কৰিছে, আপোনাৰ চাকৰি পাছতো পেঞ্চন পাব, গোটেই ঘৰখন সকলো আছে, কিন্তু আপুনি কিয় দিব নোৱাৰে? দিলে দেখোন আপুনি দেৱতা হৈ যাব, গাঁওখনৰ প্ৰশংসাৰ পাত্ৰ হৈ যাব, সমাজৰ প্ৰশংসাৰ মান্যতাৰ পাত্ৰ হৈ যাব, আৰু সেই দানে আপোনাৰ পূৰ্বপুৰুষক ওপৰলৈ নিব। কিয় দিব নোৱাৰে? এইকাৰণে দিব নোৱাৰে, এইটোৱে ধেনুকা অসুৰ ভিতৰত বহি আছে। এতিয়া ধেনুকা অসুৰটো মাৰিব লাগিব নালাগে প্ৰভু? এই ধেনুকা অসুৰূপী স্বভাৱটো, দিব নোৱাৰা স্বভাৱটো, কাৰোবাক চাব নোৱাৰা স্বভাৱটো মাৰিব লাগিব নালাগিব? এই কথাটোকে আধ্যাত্ম জীৱন যেতিয়া পাব, আহা এইটো হ'ব। আধ্যাত্মিক জীৱনটোহে বিলাব পাৰিব। যিমান দিব সিমানেই আপোনাৰ যশস্যা বাঢ়িব, যিমান ত্যাগ কৰিব সিমানেই শান্তি পাব। ভগৱত গীতাত কৈছে, ত্যাগত শান্তি অনন্তৰম। ত্যাগৰ মাজেৰে শান্তি পায়। হে মানুহ, ত্যাগ কৰা। এই যে দবা বাজে, দবাটোৱে কি কয় বাৰু? গধূলি গধূলি দবা যে বজায়, দবাটোৱে কি কয়? দবাটোৱে কয়, দান দয়া দমন। হে গৃহস্থী, দান দিয়া, দমন কৰা আৰু দয়া কৰা। দান দয়া দমন, অৰ্থাৎ দান দিয়া জীৱনৰ মহাপুণ্য হ'ব। তুমি দান দিয়া, অতিথিক বিমুখ নকৰিবা। এমুঠি চাউল, নহ'লে এক গিলাচ পানী, নহ'লে কিবা এটা, নহ'লে এমুঠি অন্ন, প্ৰতিদিন দান দিয়া। আৰু সেই দানে তোমাৰ দুৰ্গতি খণ্ডন কৰিব। সেই দানে তোমাৰ উত্তৰ পুৰুষ ভৱিষ্যতৰ প্ৰজন্মক সুখী কৰিব, শান্তি দিব। দয়া, জীৱৰ প্ৰতি দয়া কৰা। প্ৰতিটো জীৱ জীয়াই থকাৰ অধিকাৰ আছে। ঘৰত বৈধ্যশাল নকৰিবা, ঘৰত জীৱবধ নকৰিবা। প্ৰতিটো জীৱক মৰম কৰা। প্ৰতিটো, তোমাৰ ল'ৰাটোক তুমি যিমান ভাল পোৱা, ঘৰত থকা হাঁহজনীও পোৱালিটোক সিমান ভাল পায়, মনত ৰাখিব। আপুনি আপোনাৰ সন্তানটোক যিমান মৰম কৰে, স্নেহ কৰে, আপোনাৰ পাৰৰ পোৱালিটোও সেই মাকে সিমান স্নেহ কৰে। সেইকাৰণে কোনো জীৱক বধ নকৰিব, কোনো জীৱৰ প্ৰতি নিৰ্দয় নহ'ব। আৰু সেইকাৰণে দয়া কৰা। দয়া দমন, অৰ্থাৎ ইন্দ্ৰিয় দমন কৰা। স্বামী আৰু ভাৰ্যাৰ মাজত আধ্যাত্মিক সম্বন্ধ, পবিত্ৰ সম্বন্ধ কৰা। স্বামী আৰু ভাৰ্যা, সেইকাৰণে কৈছে হৰগৌৰী বিবাহ, লক্ষ্মী নাৰায়ণৰ বিবাহ। অৰ্থাৎ পত্নীক লক্ষ্মী বা হৰগৌৰী, শিৱ আৰু পাৰ্বতীৰ যেনেকুৱা সম্বন্ধ, পবিত্ৰ সম্বন্ধ, কলুষিত সম্বন্ধ নথকা। আৰু তেতিয়াহে তোমাৰ ঘৰলৈ গণেশ আৰু কাৰ্তিকৰ নিচিনা সন্তান আহিব। আৰু তুমি যদি অকল ভোগৰ জীৱন যাপন কৰা, ভোগে ৰোগ বনাব, আৰু ভোগৰ মাজেৰে হিৰণ্যকশিপু হিৰণ্যক্ষৰ নিচিনা মহান দৈত্য আৰু অসুৰবোৰ তোমাৰ পুত্ৰ ৰূপে আহিব, আৰু জগতক নষ্ট কৰিব, আৰু তোমাৰ জীৱনতো কলুষিত কৰিব। পিতৃ মাতৃৰ জীৱন নৰকময় কৰি তুলিব। সেইকাৰণে হে গৃহস্থী, হে সংসাৰী লোক, ভোগৰ মাজত জীৱন নষ্ট নকৰিবা। আৰু এই কথাটো যজাতিয়ে শ্ৰীমদ ভাগৱতৰ অষ্টম স্কন্ধৰ যজাতিৰ মুখেৰে এই কথাখিনি কৈছিলে। যেতিয়া যজাতিৰ বিয়া হৈছিলে, আৰু সেই যজাতি দেৱযানীৰ লগত যোৱা দাসী শৰ্মিষ্ঠাৰ গৰ্ভত সন্তান অবৈধৰূপে জন্ম দিছিলে। তেতিয়া শুক্ৰাচাৰ্য গুৰুৱে শহুৰেকে অভিশাপ দিছিলে, তই নিজৰ কামক দমন কৰিব নোৱাৰি, নিজৰ কামক নিয়ন্ত্ৰণ কৰিব নোৱাৰি, তই নিজৰ ধৰ্ম পত্নীক অৱজ্ঞা কৰি দাসীৰ গৰ্ভত যেতিয়া তই সন্তান জন্ম দিলে, অভিশাপ দিছোঁ মই তোক, তই বুঢ়া হৈ যা, জৰাগ্ৰস্ত হৈ যাওক তোৰ শৰীৰ। কিন্তু যজাতিয়ে আকৌ শুক্ৰাচাৰ্যৰ চৰণত ধৰি বাগৰি বাগৰি কান্দিছে যে প্ৰভু, হে মোৰ শহুৰ দেউতা, হে মোৰ ধৰম পিতা, মোৰ বুকুৰ মাজত আছে কাম, ভোগ, বাসনাৰ অতৃপ্ততা। গতিকে মোক অন্তত এটা সুযোগ দিয়ক, মই অন্তত এই ভোগৰ দ্বাৰা মই অন্তৰৰ কামনা বাসনাৰ অন্তত কিছু প্ৰশমিত কৰিব পাৰোঁ, তাৰ পৰা এইটো উপায় দিয়ক। তেতিয়া আকৌ ঋষিৰ দয়া হ'ল, ঠিক আছে যা, তোক যদি কোনোবাই যৌৱন দিয়ে, তই যৌৱন
ভোগ কৰিব পাৰিবি। তেতিয়া সেই যজাতিয়ে নিজৰ পুতেকসকলক কৈছিলে যে বোপাই তহঁতৰ যৌৱন কৰবাৰ মোক দে, মই ভোগ কৰোঁ, ভোগৰ বাসনাৰ মই পৰিসমাপ্তি ঘটাওঁ। তেতিয়া সৰু পুত্ৰই কৈছিলে দেউতা মোৰ এই যৌৱন লৈ লোৱা তুমি। আৰু সেই সৰু পুত্ৰ পুৰুৱে যৌৱন দিলে। 1000 বছৰ ভোগ কৰিলে, উপভোগ কৰিলে, ভোগৰ ফিৰিঙতি এটাও নকমিল, বাঢ়ি বাঢ়ি যায়। যিমানে ভোগ কৰে সিমানেই দুগুণ বৃদ্ধি হয়। সেইকাৰণে সেই যজাতিয়ে কৈছিলে ন জাতু কাম কাম উপভোগেই ন সম্মতি হবিষা কৃষ্ণবদ্মেষু ভূয় এব বিবৰ্ধতে। হে পৃথিৱীৰ মানুহ, মই যজাতিয়ে কৈছোঁ, মই নিজৰ অনুভৱৰ দ্বাৰা কৈছোঁ, ভোগ আৰু বাসনাৰূপী আপোনাৰ মোৰ ভিতৰত থকা ৰাক্ষসীজনীক কেতিয়াও সন্তুষ্ট কৰিম বুলি নাভাবিব। অগ্নিত যিমান ঘিউ দিব সিমান দুগুণ যেনেকৈ প্ৰজ্বলিত হয়, আপোনাৰ ভিতৰত থকা কামনা বাসনাৰূপী ৰাক্ষসীজনীকো যিমান দিয়ে ভোগ আৰু বাসনাই আপোনাক ঈশ্বৰৰ ৰাজ্যৰ পৰা, সুখৰ ৰাজ্যৰ পৰা, শান্তিৰ ৰাজ্যৰ পৰা আঁতৰাই লৈ যাব। গতিকে সাৱধান, মই যজাতিয়ে আপোনাক সাৱধান বাণী শুনাইছোঁ। এই কথাটোকে আমাক বুজাইছে। সেইকাৰণে শেষত গৈ ভগৱান কৃষ্ণৰ গুষ্ঠ লীলা সমাপ্ত হৈছে কালীয় দমনত। এই কালীয় দমনৰ কথাখিনি কৈয়ে কেতিয়াবা আকৌ আপোনাক এইখন আসনৰ পৰা আকৌ শ্ৰোতা ভক্তসকলৰ প্ৰতি বহুত মৰম লাগে। আপোনালোকে জানোচা কষ্ট পায়, এই ভাৱটো আহিয়ে থাকে। আৰু আমাক কেতিয়াবা কয় যে প্ৰভু আপুনি কথা কোৱা বন্ধ নকৰিলে আমি যাব নোৱাৰোঁ। গতিকে আপুনি সামৰিলেহে যাব পাৰোঁ। কেলে কেতিয়া ভাল লাগে? যেতিয়া জীৱই ভাগৱত শুনিব তেতিয়া ভাল লাগে। কাণে শুনিলে ভাল নালাগে। এইফালে আপুনি 1000জন মানুহ গৈ থাকিব কাণত, কিন্তু সেইজন মানুহক যদি অন্তত 10 মিনিট বহাই দিয়ক, 10 মিনিটত যদি হৃদয়ৰ দ্বাৰা এই ভাগৱত শুনে, জীৱই যেতিয়া তৃপ্তি পাব, সেই জীৱই আৰু অন্যত্ৰ ৰসত ৰতি নাই। মাধৱ পুৰুষে কৈছে মহাভাগৱতৰ ৰস যেতিয়া হৃদয়ত সোমাব, অন্যত্ৰ ৰসত আৰু ৰতি নাথাকে।